ঢিং বিধানসভা সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰভিন চুলতানাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সমাগত 2026 বিধানসভা নিৰ্বাচন সকলো ৰাজনৈতিক দলেই চলাইছে প্ৰস্তুতি কংগ্ৰেছ AIUDF বিজেপি ৰাইজৰ দলৰ সমান্তৰালকৈ ঢিং বিধানসভা সমষ্টিত অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে দিনে নিশাই দলীয় নেতা কৰ্মী তথা সমৰ্থকক লগত লৈ ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে পাৰভিন চুলতানাই আজি নিশাৰ ভাগত ঢিং বিধানসভা সমষ্টিৰ ৰামপুৰ ছত্ৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাইডুবিত অনুষ্ঠিত এক উৰ্ছ মেহফিলত উপস্থিত হৈ নেত্ৰীগৰাকীয়ে উপস্থিত ভোটাৰ ৰাইজৰ লগত মতবিনিময় কৰাৰ লগতে আশীৰ্বাদ লোৱাও পৰিলক্ষিত হয় লগতে নেত্ৰীগৰাকীয়ে কয় যে দলীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত তেওঁলোক আশাবাদী যে আলোচনা মৰ্মে এইবাৰ ঢিং সমষ্টি অগপৰ প্ৰাৰ্থী হিচাপে পাৰভিন চুলতানাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু দলে যদি পাৰভিন চুলতানাক প্ৰাৰ্থিত্ব দিয়ে ঢিং সমষ্টি অগপৰ দখলত আহিব সেয়া নিশ্চিত প্ৰত্যেক দিনাই দিনে নিশাই ৰাইজৰ মাজত প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে আচলতে কোন দলৰ পৰা আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী অসম গণ পৰিষদ দলৰ পৰা আপোনাৰ নামটো কি আছিলে মোৰ নাম পাৰভিন চুলতানা দেখা গৈছে আপুনি ৰাইজৰ মাজত ইতিমধ্যে বিপুল প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে আৰু ৰাইজে কেনেকুৱা সমৰ্থন দিছে আপোনাক কেনেকুৱা সঁহাৰি জনাইছে ৰাইজে মোক 100% সঁহাৰি জনাইছে আৰু আপুনি যদি দলে আপোনাক প্ৰাৰ্থিত্ব দিয়ে আপুনি কিমান শতাংশ আপুনি নিশ্চিত যে জয়ী হৈ আহিব পাৰিব মই 100% নিশ্চিত যে প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে আচলতে আপোনাৰ উদ্দেশ্য কি আচলতে কি কোন দলৰ পৰা আপুনি প্ৰচাৰ চলাইছে আমি অগপ দলৰ পৰা প্ৰচাৰ চলাইছোঁ আৰু ঢিং 55 নং বিধানসভা সমষ্টিৰ অন্তৰ্গত হয় মোৰ মিছেছ পাৰভিন চুলতানা আমি ভাবিছোঁ যে দলৰ পৰা যদি টিকেট দিয়ে তেতিয়াহ'লে আমি ইলেকশ্যন খেলিম আৰু এইটোৱে মোৰ আশা দেখা গৈছে যি সময়ত অগপ আৰু বিজেপিৰ মিত্ৰতাত চৰকাৰ চলি আছে সেই সন্দৰ্ভত আপোনালোক কিমান দূৰ আশাবাদী যে ঢিং সমষ্টিটো আপোনালোকৰ অগপক এৰি দিব অগপৰ ফালৰ পৰা আমি ঘূৰি আছোঁ আৰু বিজেপিৰ ফালৰ পৰাও ঘূৰি আছে শীৰ্ষ নেতৃত্বই যদি টিকেট দিয়ে তেতিয়াহ'লে আমি ইলেকশ্যনটো খেলিম আৰু যদি আমাক টিকেট নিদিয়ে তেতিয়াহ'লেতো আমি ইলেকশ্যন খেলিব নোৱাৰিম আমি দলৰ আপোনালোক কিমান আশাবাদী যে নিশ্চয় মানে টিকেটটো দিব সেইকাৰণে আমি সমষ্টিৰ চুকে কোণে ঘূৰি আছোঁ ৰাতিপুৱা 5টা বজাৰ পৰা একেবাৰে ৰাতি 11টা বজালৈকে সমষ্টিৰ চুকে কোণে ঘূৰি আছোঁ আৰু আমি আশাবাদী যে আমাক টিকেটটো দিব